বলো নাইট ডিউটি কৰি আহিছে কাপোৰ খাজ খলাই কিবা অকমান খাই লব অলপ বইছো ৰবা কিবা ভাল লগা নাই হে কিয় কি হৈছে আমাৰ আইনত দুখীৰ বাবে শাস্তি নাই বুইছা দুখীৰ বাবে আছে নিৰ্যাতন নিৰ্দোষী মানুহবোৰে যেতিয়া যন্ত্ৰণাত ছটফটাই থাকে তেতিয়া মোৰ অন্তৰখনে হাহাকাৰ কৰি উঠে কাৰণ ময়ো সেই একেই প্ৰথমেই পথিক আপুনি এইবোৰ কিয় উলিয়াইছে কওক এইকাৰণে উলিয়াইছো যে যোৱাকালি এটা ঘটনা ঘটিছিল মন্ত্ৰীৰ পুতেকে ৰাস্তাৰে গৈ থকা এজনী ছোৱালীক অশালীন ব্যৱহাৰ কৰিছিল লকাপৰ ভিতৰত সোমাবলৈ নাপাওঁতেই তাৰ জামিনৰ দ্বাৰা সি হাজিৰ আৰু কেছটো ফচাই দিয়া হ'ল এজন নিৰ্দোষী যুৱকক এইবিলাক দেখি শুনি মোৰ কিবা চাকৰিটো ৰিজাইন দিবলৈ মন গৈছে খবৰৰ গোটেই খোজ মিলাই যাওক মাথু নিজে একো অন্যায় নকৰিলে হ'ল বুজি পালে তুমি তাইক ৫,০০০ টকা কিয় দিলা পৰহিলে বোলে তাই ডান্স কম্পিটিশ্যন আছে তাতে পিন্ধিবলৈ কাপোৰ এযোৰ চিলাবলৈ দিছে সেইবাবেহে দিছো তুমি যিটো হাৰত তাইক উঠাই দিছা এদিন তাই তোমাৰ মূৰৰ ওপৰত উঠিব আপুনি চিন্তা নকৰিব বাকীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাই এতিয়াও একো ভুল কৰিব নোৱাৰে এতিয়া বলক কিবা অকণমান খাই ল'ব আগৰ তই কলৈ যাওঁ বাহিৰলৈ যাম ভাত খাই নোযোৱা প্ৰয়োজন অনুভৱ কৰিলে মই বাহিৰৰ হোটেলত খাম ঘৰত ভাত থাকোঁতে হোটেলত কিয় ভাত খাব লাগে কাৰণ এইখন ঘৰত পোৱা প্ৰত্যেকটো বস্তুৱে মোৰ কাৰণে হলাহল বিষ ফুটপাথৰ সেই লেতেৰা হোটেলৰ ভাতকেইটা মই পৰম তৃপ্তিৰে খাওঁ মনৰ পৰিৱৰ্তন নহল নহয় সেই সৰুকালৰ কথাবিলাককে ভাবি ভাবি তই নিজকে শেষ মই তোক এই সুখ দিয়া নাই এই প্ৰতিমাই কি তোক দুখ দিছে ইয়াৰ পাছতো তই নোৱাৰো সেই দৃশ্য পাহৰিব মাৰ এই মই কেতিয়াও পাহৰিব নোৱাৰো মাৰ মৃত্যুৰ কেইমাহমান পাছতে তুমি নতুন পত্নী ঘূৰাই লৈ তুমি পাহৰিব পাৰা মাৰ স্মৃতি মাৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে তুমি মত্ত হৈ পৰিছিলা নতুন জীৱন যাপনত মই পৰা নাই আৰু যিদিনাখনলৈকে মাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিব নোৱাৰো সেইদিনাখনলৈকে মোৰ কুকুৰ চুৰিকুৰা তাকৈ চলি থাকিব তুমি মনে মনে থাকা প্ৰতিমা শুন সাগৰ তই ইমান দিনে মোক বহুত কথাই শুনাই আহিছ মই কেৱল তোৰ ওচৰত শ্ৰোতাৰ ভূমিকা পালন কৰি আহিছো কিন্তু মই আজি তোক কওঁ শুন একমাত্ৰ তোৰ আৰু মাজুলীৰ কথা চিন্তা কৰি মই প্ৰতিমাক এই সেইবুলি মই পাহৰি জনাই চিন্তাৰ স্মৃতি ৰাতি মই একাকাৰ কৰিছো আজি 15 বছৰলৈ চিন্তাৰ হত্যা কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত সিহঁতক মই আজি পৰ্যন্ত এৰেষ্ট কৰিব পৰা নাই যিদিনা মোৰ হাতলৈ উপযুক্ত প্ৰমাণ আহিব সেইদিনা মোৰ হাতৰ পৰা সিহঁতক কোনেও বচাব নোৱাৰিব জীৱনটো বিচাৰি থাকিলেও তুমি প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰা কিন্তু মই মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াম আৰু সিহঁতক মই কুকুৰ মেকুৰীৰ দৰে হত্যা কৰিম তই এনে কৰিব নোৱাৰো দেশত তুমি শাস্তি দিবলৈ আইন আদালত আছে কোনো আইন আদালতৰ ওপৰত বিশ্বাস নাই কাৰণ তুমি নিজে আইনৰ বাদ কৰি হাতত লৈও
এতিয়া প্ৰতিমা তাৰ মগজুত পোকে বাহ লৈছে যিদিনালৈকে সি নিজে নুবুজে তাক বুজাই একো লাভ নাই বুজাই একো লাভ নাই